ছাত্ৰ-ছাত্ৰীসকল সকলোকে স্বাগতম জনাইছোঁ আছাম ষ্টাডি ইনফো চেনেলটোলৈ আৰু ছাত্ৰ-ছাত্ৰীসকল আজি তোমালোকৰ মাজলৈ লৈ আহিছোঁ এইচএছ ফাইনেল এক্সাম 2025ত আহিবলগীয়া ইংলিছৰ অতিকৈ গুৰুত্বপূৰ্ণ যিখিনি কুৱেশ্যন কমন কুৱেশ্যন এনচাৰ যিখিনি তোমালোকৰ পৰীক্ষাত এইবাৰ অহাটো প্ৰায় নিশ্চিত গতিকে তোমালোকে এই ভিডিঅ'টো শেষলৈকে ৱাচ কৰিবা কাৰণ তোমালোকৰ এই ভিডিঅ'টো অতিকৈ গুৰুত্বপূৰ্ণ ভিডিঅ' হয় আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি নটিফিকেশ্যন বেলটো অলপ ক্লিক কৰি দিবা আৰু নিজৰ বন্ধু-বান্ধৱীক শ্বেয়াৰ কৰি দিবা লাইক কৰি আৰু তোমালোকে যদি কিবা বুজি নোপোৱা তেনেহ'লে কমেণ্ট বক্সত মই খোলা থাকিব তোমালোকে কমেণ্ট কৰিব পাৰিবা তো মই অলৰেডি ইংলিছৰ আৰু এটা পাৰ্টৰ ভিডিঅ' বনাই থোৱা আছে তোমালোকে যদি নাই চোৱা তেনেহ'লে সেইটো ভিডিঅ' চাই ল'বা ডেছক্ৰিপশ্যনত গৈ এইটো ভিডিঅ' প্ৰথমতে তোমালোকে চাই লৈ যিখিনি কুৱেশ্যন আছে সেইখিনি কুৱেশ্যন নিজৰ বহীত লিখি লৈ নেক্সট সেইটো চাবা ভিডিঅ' অসমীয়া বনাই থোৱা আছে বাকী ছাবজেক্টো বনাইছে তোমালোকে চাবা এতিয়া প্ৰথমটো কুৱেশ্যন তোমালোকে আহিবা ঠিক আছে প্ৰথমটো কুৱেশ্যন মন কৰিবা কুৱেশ্যনটো আছে যে ইয়াত What was friends expected to be prepared with your school that day? এইটো তোমালোকে অতিকৈ গুৰুত্বপূৰ্ণ কুৱেশ্যন মই তোমালোকৰ প্ৰতিটো পাঠৰে ইম্পৰ্টেণ্ট যোনখিনি কুৱেশ্যন সেইখিনি বাছি দিয়া হৈছে যিখিনি তোমালোকৰ পৰীক্ষাত এবাৰ আহিবই এইটো কুৱেশ্যন পৰীক্ষাত আহিলে 2 নম্বৰ আহিব What was friends expected to be prepared with for school that day? এনচাৰটো হৈছে friends was expected to prepare a lesson on participles. His teachers M. Hemel had said that he would ask the students question on participles. এইটোৱে হ'ল ইয়াৰ উত্তৰটো মই তোমালোকৰ উত্তৰকেইটা ভালদৰে কৈ দিছোঁ তোমালোকে নিজৰ বহীত লিখি লোৱা এইকেইটা পৰীক্ষাত আহিব 2 নম্বৰ কুৱেশ্যন মন কৰিবা কুৱেশ্যনটো আছে যে হোৱাট ডিড ফ্ৰেণ্ডছ ন'টিছ ডেট ৱাজ ইনইউজুৱেল এবাউট দ্য স্কুল ডেট ডে তো কুৱেশ্যনটো কৈছে হোৱাট ডিড ফ্ৰেণ্ডছ ন'টিছ ডেট ৱাজ ইনইউজুৱেল এবাউট দ্য স্কুল ডেট ডে উত্তৰটো মন কৰিবা উত্তৰটো তোমালোকে নিজৰ বহীত লিখি লোৱা এইটো কুৱেশ্যন তোমালোকৰ পৰীক্ষাত 4 নম্বৰ বা 3 নম্বৰ আহিব পাৰে 4 নম্বৰ বা 3 নম্বৰ আহিব পাৰে 4 নম্বৰ 3 নম্বৰৰ কাৰণে এইটো পাৰফেক্ট আৰু তোমালোকে 5 নম্বৰ কাৰণে লিখিব পাৰিবা কোনো প্ৰব্লেম নাই কাৰণ ইয়াত মই মেইন টপিককেইটা ভৰাই দিছোঁ তো কুৱেশ্যনটো মন কৰিবা এনচাৰটো মন কৰিবা ফ্ৰেণ্ডছ ন'টিছ ছামথিং ইনইউজুৱেল এবাউট দ্য স্কুল ডেট ডে ফুল ষ্টপ দিয়া ইউজুৱেলি হুৱেন দ্য স্কুল বিগেন there was a great bustle that could be heard from the street but that day everything was quiet as a Sunday morning he was late but unlike other days Hemel did not scold him he also saw some of the village তাৰপাছত আছে people sitting at the back bencher of the classroom তো এইটোৱে হ'ল ইয়াৰ এনচাৰটো তোমালোকে ভালদৰে চোৱা গুৰুত্ব সহকাৰে চোৱা আৰু নিজৰ বহীত লিখি লোৱা এবাৰ পৰীক্ষাত এইকেইটা কুৱেশ্যন আহিব ঠিক আছে এবাৰ নেক্সট কুৱেশ্যন মন কৰিবা কুৱেশ্যন নম্বৰ 3 চাবা হোৱাট হেড বিন পুট আপ অন দ্য বুলেটিন বৰ্ড 10 মৰ্নিং কুৱেশ্যনটো কৈছে যে হোৱাট হেড বিন পুট আপ অন দ্য বুলেটিন বৰ্ড 10 মৰ্নিং তো এনচাৰটো মন কৰিবা এনচাৰটো তোমালোকে চোৱাৰ আগতে তোমালোকে এই ভিডিঅ'টো এটা শ্বেয়াৰ কৰি দিবা নিজৰ বন্ধু-বান্ধৱীসকললৈ এনচাৰটো চোৱা এভৰি ইম্পৰ্টেণ্ট নিউজ অৰ পাব্লিক এনাউন্সমেণ্ট ৱাজ পুট আপ অন দ্য বুলেটিন বৰ্ড ফৰ দ্য লাষ্ট 2 years all their bad news had come from it the news of the lost battles the draft the order of the commanding officer all come out from the bulletin board friends उसके बाद तुमलोके लिखिबा फ्रेंड्स वंडार्ड व्हाट कुड बी द নিউজ ডেট ডে এইটোৱে হৈছে ইয়াৰ এনচাৰটো মন কৰিবা ভালদৰে তোমালোকে নিজৰ বহীত লিখি লোৱা আৰু অলপ বেকগ্ৰাউণ্ডত চাউণ্ড আহি থাকিব পাৰে তোমালোকে সেইখিনি ইগনোৰ কৰিবা কাৰণ ইয়াত অলপ গাড়ী মটৰ চলি আছে 4 নম্বৰ কুৱেশ্যন মন কৰিবা এইকেইটা কুৱেশ্যন তোমালোকৰ 3 বাৰ 4 নম্বৰ আহিব লং কুৱেশ্যন মোৰ শৰ্ট কুৱেশ্যন তোমালোকৰ দিয়া আছে অলৰেডি ভিডিঅ' বনাই থোৱা আছে ডেছক্ৰিপশ্যনত চাবা হোৱাট চেঞ্জেছ ডিড দ্য অফিচাৰ অৰ্ডাৰ ফ্ৰম বাৰ্লিন কজ ইন স্কুল ডেট ডে এইটো খুবেই গুৰুত্বপূৰ্ণ কুৱেশ্যন 4 নম্বৰ আহিব পৰীক্ষাত আহিলে এনচাৰ লিখিবা দ্য অৰ্ডাৰ ফ্ৰম বাৰ্লিন কজ এ গ্ৰেট ডিছমে ইন দ্য স্কুল ডেট ডে ইট আপছেট অল দ্য ষ্টুডেণ্টছ হেমেল ৱাজ ডিছপইণ্টেড It was their last lesson in French. From next day, only German would be taught in the schools of Alaska and Lorraine. They would no more be able to learn the French language from the first time they realized the value of their mother tongue after the
ইট বিন বেনিষ্ট। তো এইটোৱে হৈছে ইয়াৰ এনচাৰটো। ভালদৰে তোমালোকে চোৱা আৰু নিজৰ বহীত লিখি লোৱা। পাৰিলে তোমালোকে এই ভিডিঅ'টো ডাউনলোড কৰি ল'বা তোমালোকৰ সুবিধাৰ অৰ্থে। এইবাৰ 5 নম্বৰ কুৱেশ্যন মন কৰিবা। কুৱেশ্যনটো আছে যে হাউ ডিড ফ্ৰেণ্ডছ ফিলিংছ এবাউট এম হেমেল এণ্ড স্কুল চেঞ্জ। মই তোমালোকৰ আগৰ যিটো ভিডিঅ' ইংলিছত বনাই থোৱা আছিলে সেইটো ভিডিঅ' তোমালোকক প্ৰতিটো পাঠৰে 5টাকৈ শ্বৰ্ট কুৱেশ্যন দিছিলোঁ, যিকেইটা তোমালোকে এইবাৰ পৰীক্ষাত আহিব। আৰু এইবাৰ এইটো ভিডিঅ'ত তোমালোকে ইংলিছৰ মই প্ৰতিটো পাঠৰে 5টাকৈ তোমালোকক কুৱেশ্যন দিছোঁ, যিখিনি লং কুৱেশ্যন। ঠিক আছে, আৰু এই 5 নম্বৰ কুৱেশ্যন দিয়াৰ পিছত নেক্সট যিটো পাঠ আছে সেই পাঠটোৰ 5টা কুৱেশ্যন দিম। এইটো ভিডিঅ'তে দিম, তোমালোকে বেলেগ ভিডিঅ' দিম বুলি স্কিপ কৰি নিদিবা ভিডিঅ'টো। 5 নম্বৰ কুৱেশ্যন হাউ ডিড ফ্ৰেণ্ডছ ফিলিংছ এবাউট এম হেমেল এণ্ড স্কুল চেঞ্জ। এনচাৰ দ্য অৰ্ডাৰ ফ্ৰম বাৰ্লিন মেড ফ্ৰেণ্ডছ স্পেল বাউণ্ড। ইট এৰাউজড পেট্ৰিয়টিক feeling in him. He suddenly developed a strong fascination for his own language and school. His book became his old friends now. She suddenly began to respect Ma'am Hamel. He forgot all about Mr. Hamel. Ruler, he forgot how cranky Hamel was. এইটোৱে হৈছে ইয়াৰ এনচাৰটো। তোমালোকক মই অসমীয়াত অনুবাদ কৰি দিয়া নাই, কাৰণ অসমীয়াত অনুবাদ কৰি দিয়ালে তোমালোকৰ ভিডিঅ'টো 1 ঘণ্টাৰ পাৰ হৈ যাব। সেইকাৰণে মই তোমালোকক কম সময়ত বেছি কুৱেশ্যন দিবৰ বাবে চেষ্টা কৰিছোঁ। কাৰণে মই তোমালোকক ডাইৰেক্ট এনচাৰকেইটা কৈছোঁ, তোমালোকে মুখস্থ কৰি যাবা আৰু নিজৰ পৰীক্ষাত লিখিবা। নেক্সট কুৱেশ্যন মন কৰিবা। কুৱেশ্যনটো আছে হোৱাট ইজ চাহেব লুকিং ফৰ ইন দ্য গাৰ্বেজ ডাম্পছ। হুৱেৰ ইজ হি এণ্ড হুৱেৰ হি হেজ হি কাম ফ্ৰম। আৰু এইটো কুৱেশ্যনত তোমালোকে 2টা কুৱেশ্যন দেখিবলৈ পাইছা। তোমালোকে প্ৰথমটো কৈছে যে হোৱাট ইজ চাহেব লুকিং ফৰ ইন দ্য গাৰ্বেজ ডাম্পছ। এইটো প্ৰথমটো কুৱেশ্যন কৈছে, আৰু তাৰ লগতে লগাই দিছে তোমালোকৰ হুৱেৰ ইজ হি এণ্ড হুৱেৰ হেজ হি ফ্ৰম। ঠিক আছে, আৰু এইটো কুৱেশ্যন তোমালোকৰ পৰীক্ষাত আহিলে জানাই 2 নম্বৰ আহিব। আৰু এইটো কুৱেশ্যন খুবেই গুৰুত্বপূৰ্ণ, কাৰণ এনেকুৱা ধৰণৰ কুৱেশ্যনবিলাক বহুতো পৰীক্ষাত আহি গৈছে বৰ্তমানলৈকে। আৰু এইটো কুৱেশ্যনৰ এনচাৰটো যিটো তোমালোকে নিজৰ বহীত লিখিবা এতিয়া ভালদৰে, আৰু তোমালোকে বুজি ল'বা চাহেব ইজ লুকিং ফৰ গ'ল্ড ইন দ্য বাৰ্গেজ ডাম্পছ। এনচাৰটো কি কৈছে? চাহেব ইজ লুকিং ফৰ গ'ল্ড ইন দ্য গাৰ্বেজ ডাম্পছ। ফুল ষ্টপ দিবা, তাৰপিছত লিখিবা হি ইজ নাও ইন সীমাপুৰী। কি কৈছে? হি ইজ নাও ইন সীমাপুৰী। তো তাৰপাছতে লিখিবা হি হেজ কাম ফ্ৰম ঢাকা বাংলাদেশ। ঢাকা কি? বাংলাদেশ। আৰু এইটোৱে হৈছে এনচাৰটো। নেক্সট কুৱেশ্যনলৈ তোমালোকে মন কৰিবা। কুৱেশ্যনটো আছে 2 নম্বৰ কুৱেশ্যন। হোৱাট এক্সপ্লেনেশ্যন ডাজ দ্য ৰাইটাৰ অফাৰ ফৰ দ্য চিলড্ৰেন নট ৱাৰিং ফুটৱেৰ। তো কুৱেশ্যনটো কৈছে হোৱাট এক্সপ্লেনেশ্যন ডাজ দ্য ৰাইটাৰ অফাৰ ফৰ দ্য চিলড্ৰেন নট ৱেৰিং ফৰৱেৰ। এনচাৰটো হৈছে একৰ্ডিং টু দ্য ৰাইটাৰ চাম চে ডেট চিলড্ৰেন ডু নট ৱেৰ শ্বুজ অৰ চাপ্পল ফৰ দ্য চেক অফ tradition, but the writer cannot see eye with them and observe that it is only a way to explain away the perpetual state of poverty and hunger. তো এইটোৱে হৈছে এনচাৰটো। আৰু এইটো পৰীক্ষা তোমালোকে কিমান আহিব তোমালোকে জনাবা। এইটো কুৱেশ্যনত তোমালোকক জনাইছোঁ 4 পৰা 3 নম্বৰ ভিতৰত, কাৰণ তোমালোকে 4 নম্বৰ আহিলেও এইটো টপিক লিখি দিবা, তোমালোকে ফুল মাৰ্ক পাই যাব। কাৰণ গোটেই যিটো কথাটোৰ যিটো কুৱেশ্যনটোৰ টপিকটো গোটেই টপিকটো এইটো প্ৰশ্নতে সোমাই আছে। মানে মই যিটো উত্তৰ তোমালোকক দিছোঁ এইটো উত্তৰতে গোটেই কথাকেইটা সোমাই আছে, কাৰণ তোমালোকক নম্বৰ কাটিব নোৱাৰে। যিমানে দীঘলকৈ লিখা মেইন টপিককেইটা নোসোমাই তোমালোকে কেতিয়াও ফুল মাৰ্ক তোমালোকে নিদিয়ে। সেইটোত মেইন পাৰ্ট সোমাই গৈছে, গতিকে তোমালোকে পাই যাবা। নেক্সট কুৱেশ্যন মন কৰিবা। এইটো তোমালোকে 3 নম্বৰ কুৱেশ্যনটো যিটো দিছোঁ এইটো কুৱেশ্যন তোমালোকক মই গাই নিদিওঁ, তোমালোকে লিখি লোৱা ভালদৰে। মই শ্ল' কৰি দিছোঁ, তোমালোকে ভিডিঅ'টো ৰখাই লৈ পাৰিলে ডাউনলোড কৰি তোমালোকে এই কুৱেশ্যনটো এনচাৰটো লিখি লোৱা। ঠিক আছে, এইটো কুৱেশ্যন মতলব তোমালোকে এইবাৰ আহিব পাৰে, ভালদৰে চাবা। 4 নম্বৰ কুৱেশ্যন মন কৰিবা। হোৱাট ইজ দ্য চাইল্ডিছ লংগিং ডেট দ্য poet refers to? Why is it vain? Question কৈছে যে what is the childish longing that the poet refers to? Why is it vain? Answer to say the poet thinks that the men when are running the roadside stands
suffer from a silent longing. They are always waiting for their prospective customers. They keep their windows open to attract them. But when none turn up, they become sad. They always wait to hear the sound of brake and chopping of an engine. But all those go in vain. ঠিক আছে, এইটো হৈছে তোমালোকৰ এনসাৰটো নিজৰ বহীত লিখি লোৱা ভালদৰে। তো ছাত্ৰ ছাত্ৰীসকল এইকেইটা কুৱেশ্যন অতিকৈ গুৰুত্বপূৰ্ণ, তোমালোকে ভালদৰে চাবা। আৰু নেক্সট ভিডিঅ'ত মই হিষ্ট্ৰী লৈ আহিম। এইচএছ ফাইনেল এক্সাম 2025 আহিবলগীয়া হিষ্ট্ৰীৰ অতিকৈ গুৰুত্বপূৰ্ণ শ্বৰ্ট এণ্ড লং কুৱেশ্যনখিনি লৈ আহিম, যিখিনি তোমালোকৰ 1 নম্বৰ 2 নম্বৰ 3 নম্বৰ 4 নম্বৰ 5 নম্বৰলৈকে আছে, সেইখিনি সকলোখিনি লৈ আহিম। গতিকে আমাৰ চেনেলটো তোমালোকে ছাবস্ক্ৰাইব কৰিবা, নটিফিকেশ্যন বেলটো অল ক্লিক কৰিবা, আৰু তোমালোকে এই চেনেলটো ছাবস্ক্ৰাইব কৰিবা, কাৰণ মই তোমালোকৰ পৰীক্ষাৰ আগত লাইভ ষ্ট্ৰীম আহি তোমালোকক যিখিনি অতিকৈ কমন গুৰুত্বপূৰ্ণ কুৱেশ্যন, সেইখিনি কুৱেশ্যন তোমালোকক মই দিবলৈ চেষ্টা কৰিম। তোমালোকে লাইভ ষ্ট্ৰীমত জইন হ'বা, আৰু মই তোমালোকৰ প্ৰায় পৰীক্ষাৰ 5-6 দিনৰ আগত লাইভ ষ্ট্ৰীম আহিম। তোমালোকে সহায় হোৱাকৈ পাৰিলে 10 দিনৰ আগত আহিম। আৰু তোমালোকে যদি কিবা বুজি পোৱা নাই তেনেহ'লে তোমালোকে কমেণ্টত জনাবা, আৰু তোমালোকক নেক্সট ভিডিঅ'ত কি কি ছাবজেক্টৰ তোমালোকৰ পাঠ আছে, সকলোখিনি যিখিনি তোমালোকৰ প্ৰব্লেম আছে সেইখিনি মোক জনাবা, মই তোমালোকক শ্বেয়াৰ কৰিম। পাৰিলে এটা হোৱাটছআপ গ্ৰুপ খুলি দিম, যদি তোমালোকে হোৱাটছআপ গ্ৰুপত লাগে মই তোমালোকক গোটেই PDF-খিনি চেণ্ড কৰি দিম যদি তোমালোকক লাগে। তো আজিলৈ ভিডিঅ'টো ভিডিঅ'টো ভাল লাগিলে নিশ্চয়কৈ ভিডিঅ'টো লাইক এটা কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিবা। তো আজিলৈ ধন্যবাদ।